নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আজি নিশা আপোনাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব বিদ্যুৎ সংযোগ এই কাৰণে কৰ্তন কৰা হ'ব আপুনি বিদ্যুৎৰ বিল বা মাসুল পৰিশোধ কৰা নাই গতিকে আপোনালৈ হয়তো মেছেজ আহিছে যে আপোনাৰ বিদ্যুৎ সংযোগ আজি নিশা 9:30 বজাত কৰ্তন কৰা হ'ব গতিকে এই সন্দৰ্ভত আপুনি বিদ্যুৎ বিষয়াৰ সৈতে কথা পাতক আৰু 10টা অংকযুক্ত এটা নাম্বাৰ প্ৰদান কৰা হৈছে আৰু সেই নাম্বাৰত আপুনি কল কৰক আৰু এই যে মেছেজ আহিছে এই মেছেজ সম্পূৰ্ণৰূপে ভুৱা বুলি উল্লেখ কৰিছে এতিয়া এপিডিচিএলৰ তৰফৰ পৰা কোৱা হৈছে এনেকুৱা ধৰণৰ কোনো মেছেজ প্ৰদান কৰা নহয় এয়া হৈছে প্ৰবঞ্চকৰ এটা নতুন খেল গতিকে আপুনিও এই মেছেজত যদি বা মেছেজত লাভ কৰা নাম্বাৰত ফোন কৰে তেনেহলে আপুনি প্ৰবঞ্চকৰ বলি হ'ব পাৰে গতিকে এপিডিচিএলৰ পৰা কোৱা হৈছে এটেনশন স্কেম এলাৰ্ট এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ এপিডিচিএলৰ ভুৱা মেছেজৰ পৰা সাৱধান হওক ৰাজ্যবাসী সজাগ হওক সতৰ্ক হওক একাংশ প্ৰবঞ্চকে বিজুলী সংযোগ কৰ্তন হ'ব বুলি গ্ৰাহকক প্ৰেৰণ কৰে মেছেজ আৰু পূৰ্বৰ মাসুল পৰিশোধ হোৱা নাই বুলি গ্ৰাহকক দিয়ে ভুৱা মেছেজ গতিকে আপুনিও প্ৰবঞ্চনাৰ বলি হ'ব পাৰে এপিডিচিএলৰ কৰ্তৃপক্ষই স্পষ্টীকৰণ দিলে গ্ৰাহকক বিদ্যুৎ উপভোক্তাক লৈ এতিয়া চিন্তিত হৈছে এপিডিচিএল বিজুলী সংযোগ কৰ্তন হ'ব বুলি মেছেজ প্ৰেৰণ নকৰে এপিডিচিএলে কোনো ধৰণৰ এনেকুৱা মেছেজ প্ৰেৰণ নকৰে গ্ৰাহকক আতংকিত কৰি ধন হৰকুৱাৰ কৌশল এতিয়া দুষ্ট চক্ৰৰ এটা দুষ্ট চক্ৰই এক নতুন পন্থা অৱলম্বন কৰিছে মেছেজৰ জৰিয়তে এটা বিশেষ নম্বৰত কল কৰিবলৈ কয় প্ৰবঞ্চকে 10টা সংখ্যাৰ নম্বৰটোত কল কৰিলে আপুনি প্ৰবঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা আছে আৰু এনে ধৰণৰ ভুৱা মেছেজ আহিলে অভিযোগ দিয়ক এপিডিচিএলক আপুনি জনাওক যে এনেকুৱা ধৰণৰ আপুনি অভিযোগ লাভ কৰিছে আৰু তাৰ বাবে এপিডিচিএলৰ বিশেষ নম্বৰ 1912 নম্বৰত কল কৰি অভিযোগ দাখিল কৰিব পাৰিব বিদ্যুৎ উপভোক্তাই গতিকে বিদ্যুৎ বা বিজুলী সংযোগ কৰ্তন কৰা হ'ব বুলি আপোনালৈ মেছেজ আহিছে নেকি যদি ভুৱা মেছেজ আহিছে তেনেহলে আপুনি এই অচিনাকি নম্বৰত কল কৰিলে বিপদত পৰিব গতিকে 10টা অংকযুক্ত এই নম্বৰত আপুনি ভুলতো কল নকৰিব কাৰণ এপিডিচিএলৰ এটাই নম্বৰ হৈছে আৰু সেই নম্বৰ হৈছে 1912 আৰু এই নম্বৰত কল কৰিলেহে আপুনি এপিডিচিএলৰ সহায় লাভ কৰিব পাৰিব গতিকে আপুনি সাৱধান হওক সজাগ হওক 10টা অংকযুক্ত এই নম্বৰত আপুনি ভুলতো কল নকৰিব এটা মেছেজ আহিছে এপিডিচিএলৰ হৈ এনেদৰে এটা মেছেজ প্ৰেৰণ কৰা হৈছে যে আজি নিশা 9:30 বজাত আপোনাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব আৰু গতিকে আপুনি যদিহে কিবা যদি খেলিমেলি হৈছে এই মাহৰ বিদ্যুৎ বিল আপুনি দিয়াত খেলিমেলি হৈছে তেনেহলে আপুনি কন্টেক্ট কৰক এটা নম্বৰত বিদ্যুৎ অফিচাৰ ইলেক্ট্ৰিচিটি অফিচাৰৰ লগত আপুনি কন্টেক্ট কৰিব পাৰিব তাৰ বাবে এটা 10টা অংকযুক্ত এটা নম্বৰ দিয়া হৈছে এই নম্বৰত আপুনি ভুলতো কল নকৰিব যদিহে আপুনি কল কৰে তেনেহলে আপুনি বিপদত পৰিব পাৰে কিয়নো এপিডিচিএলে স্পষ্টীকৰণ দিছে এটেনশন স্কেম এলাৰ্ট বুলি উল্লেখ কৰিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ তৰফৰ পৰা য'ত কোৱা হৈছে এনে ধৰণৰ মেছেজ এপিডিচিএলে কেতিয়াও প্ৰেৰণ নকৰে গতিকে আৰু এনে ধৰণৰ ভুৱা প্ৰবঞ্চকৰ জালত পৰাৰ পৰা আপুনি সাৱধান হওক গতিকে কেতিয়াও কল নকৰিব এই নম্বৰত যদিহে কল কৰে তেনেহলে আপুনি প্ৰবঞ্চনাৰ বলি হ'ব পাৰে বা প্ৰবঞ্চকৰ কবলত পৰিব পাৰে বুলি এনেদৰে এতিয়া এলাৰ্ট জাৰি কৰিছে এপিডিচিএল এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো গতিকে হওক আৰু এনে ধৰণৰ যদি মেছেজ আহিছে তেনেহলে 1912 নম্বৰত আপুনি কল কৰি অভিযোগ দাখিল কৰক আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এনেদৰে এতিয়া এপিডিচিএলৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে গতিকে আপুনি সাৱধান হওক সতৰ্ক হওক আৰু এতিয়া প্ৰবঞ্চকে নতুন পন্থা বা নতুন কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ধৰণৰ যদি মেছেজ আহে তেনেহলে আপুনি সাৱধান হওক এপিডিচিএলৰ তৰফৰ পৰা এনে ধৰণৰ কোনো মেছেজ প্ৰেৰণ কৰা নহয় বিদ্যুৎ উপভোক্তালৈ এই স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া এপিডিচিএলৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত এপিডিচিএলৰ তৰফৰ পৰা কি মেছেজ দিয়া হৈছে কি এলাৰ্ট জাৰি কৰা হৈছে আমি নিউজ ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম সেই বিশেষ টুইটটো এপিডিচিএলৰ তৰফৰ পৰা যিটো টুইট প্ৰকাশ কৰা হৈছে আমি সেই টুইটটো এই মুহূৰ্তত পঢ়ি শুনোৱাৰ চেষ্টা কৰিম যিটো কালিৰ দিনত 9 মে'ত কালিৰ দিনটোত বিয়লি ভাগত এপিডিচিএলে এই টুইটটো দিছে এই টুইটটোত এপিডিচিএলে উল্লেখ কৰিছে
প্ৰথম মেছেজটো মই পঢ়ি দেখুৱাৰ চেষ্টা কৰিম যিটো মেছেজ এই মেছেজটো আমি পঢ়ি শুনোৱাৰ চেষ্টা কৰিম যিটো ভুৱা মেছেজটো কেনেদৰে এতিয়া APDCL পৰা দিয়া হৈছে বুলি উল্লেখ কৰে সেইটো মন কৰিব এনেদৰে লিখা হয় ভুৱা মেছেজটো ডিয়াৰ কনজিউমাৰ ইউৰ ইলেক্ট্ৰিচিটি পাৱাৰ উইল বি ডিছকানেক্টেড টুনাইট এট 9:30 PM from electricity office because your previous month bill was not updated. Please immediately contact with our electricity officer. আৰু এটা নাম্বাৰ দিয়া হৈছে এই নাম্বাৰটোত কন্টেক্ট কৰিবলৈ কোৱা হৈছে নাম্বাৰটো হৈছে 8017631436 এই নাম্বাৰটো আপুনি নোট কৰি লওক এই নাম্বাৰটোত আপুনি ভুলতো কল নকৰিব এই নাম্বাৰটোত যদি আপুনি কল কৰে তেনেহলে আপুনি প্ৰবঞ্চনাৰ বলি হ'ব আৰু তাৰ পিছত থ্যাংক ইউ বুলি কোৱা হৈছে এই যি গোটেই মেছেজটো এই সম্পূৰ্ণ মেছেজটো ভুৱা দৰাচলতে প্ৰবঞ্চকে নতুন পন্থা অৱলম্বন কৰিছে এনে ধৰণৰ মেছেজ দি যেতিয়াই আপুনি এই নাম্বাৰটোত কল কৰিব যেতিয়াই আপুনি এই নাম্বাৰটোত কল কৰিব তেতিয়াই আপুনি প্ৰবঞ্চনাৰ বলি হ'ব প্ৰবঞ্চকৰ কবলত পৰিব গতিকে সাৱধান হওক সতৰ্ক হওক আৰু এই মেছেজটোক লৈ এতিয়া APDCL এতিয়া জাৰি কৰিছে এলাৰ্ট APDCL তৰফৰ পৰা কোৱা হৈছে এটেনশ্যন স্কেম এলাৰ্ট য'ত কোৱা হৈছে বিৱেৰ অফ স্কেম মেছেজেছ আৱাৰ ভেলুৱেবল কাষ্টমাৰ্ছ এক্ৰছ দ্য ষ্টেট হেভ বিন ৰিচিভিং SMS notification regarding electrical disconnections. Please be cautious of such scam messages and refrain from revealing personal information without first checking the source. APDCL doesn't অৰ্থাৎ এনে ধৰণৰ মেছেজ APDCL কেতিয়াও প্ৰেৰণ নকৰে তাৰ পাছত আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ তৰফৰ পৰা এটেনশ্যন কোৱা হৈছে য'ত কোৱা হৈছে স্কেম এলাৰ্ট য'ত লিখিছে যে দিছ ইজ ফৰ দ্য জেনেৰেল ইনফৰমেশ্যন অফ all our valued consumers that some miscreant elements are sending SMS stating that কি বুলি লিখা হৈছে তাৰ মানে মেছেজটোত কি হৈছে হেতু উল্লেখ কৰিছে previous electricity bill was not updated as a result your electricity connection will get disconnected tonight এই যি গোটেই মেছেজটো সম্পূৰ্ণৰূপে ভুৱা বুলি উল্লেখ কৰিছে প্লিজ নোট that such messages are fake ভুৱা এনে ধৰণৰ মেছেজ ভুৱা বুলি কৈছে APDCL লগতে কৈছে APDCL never sends such SMS consumers are requested not to head to such messages which are circulated via various 10-digit numbers কেতিয়াও 10টা অংকযুক্ত নাম্বাৰ প্ৰেৰণ নকৰে APDCL আৰু APDCL লগতে কৈছে প্লিজ ৰিপৰ্ট such incident to 1912 or nearest subdivision office অৰ্থাৎ APDCLৰ যিটো মূল নাম্বাৰ 1912 এই নাম্বাৰটোত আপুনি অভিযোগ দাখিল কৰিব পাৰিব অন্যথা আপোনাৰ নিকটৱৰ্তী সাব ডিভিজন অফিচ ইলেক্ট্ৰিচিটি সাব ডিভিজন অফিচত গৈও এই সন্দৰ্ভত আপুনি অৱগত কৰিব পাৰিব বা অভিযোগ দাখিল কৰিব পাৰিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ এনেদৰে এতিয়া কোনো প্ৰবঞ্চকে এক কৌশল অৱলম্বন কৰিছে আপোনাক প্ৰবঞ্চনাৰ বলি সজাবৰ বাবে গতিকে আপুনি সাৱধান হওক সতৰ্ক হওক আৰু APDCLৰ তৰফৰ পৰা এনেদৰে এটা এলাৰ্ট জাৰি কৰা হৈছে গতিকে APDCL কৈছে এনে ধৰণৰ কোনো মেছেজ প্ৰেৰণ কৰা নহয় গতিকে সাৱধান হ'বৰ বাবে এতিয়া জাৰি কৰা হৈছে সতৰ্ক বাণী আৰু পুনৰবাৰ আমি ফুল প্লেট মাধ্যমৰ জৰিয়তে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ APDCLৰ ভুৱা মেছেজৰ পৰা সাৱধান হওক ৰাজ্যবাসীক সজাগ আৰু সতৰ্ক কৰিছে এতিয়া APDCL একাংশৰ প্ৰবঞ্চকে বিজুলী সংযোগ কৰ্তন কৰা হ'ব বুলি গ্ৰাহকক মেছেজ প্ৰেৰণ কৰিছে যে 9:30 বজাত আপোনাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব পূৰ্বৰ মাচুল পৰিশোধ হোৱা নাই বুলি গ্ৰাহকক দিছে এনেদৰে এতিয়া ভুৱা মেছেজ আৰু APDCLৰ কৰ্তৃপক্ষই স্পষ্টীকৰণ দিলে এতিয়া গ্ৰাহকক বিদ্যুৎ উপভোক্তাক স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে বিজুলী সংযোগ কৰ্তন হ'ব বুলি মেছেজ প্ৰেৰণ নকৰে APDCL কোনো ধৰণৰ মেছেজ প্ৰেৰণ নকৰে APDCL আৰু গ্ৰাহকক আতংকিত কৰি ধন হৰকুৱাৰ কৌশল দুষ্ট চক্ৰৰ আৰু মেছেজৰ জৰিয়তে এটা বিশেষ নম্বৰত কল কৰিবলৈ কয় প্ৰবঞ্চকে এটা ডাঙৰ খবৰ গতিকে সাৱধান হওক সতৰ্ক হওক 10টা সংখ্যাৰ নম্বৰটোত কল কৰিলে আপুনি প্ৰবঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা গতিকে এই 10টা অংকযুক্ত নম্বৰত আপুনি ভুলতো কল নকৰিব আৰু এনে ধৰণৰ ভুৱা মেছেজ আহিলে অভিযোগ দিয়ক APDCLক APDCLৰ মূল নম্বৰ 1912 নম্বৰত কল কৰি অভিযোগ দাখিল কৰিব পাৰিব আপুনি গতিকে আপোনালৈ যদি এনে ধৰণৰ মেছেজ আহিছে তেনেহলে আপুনি শীঘ্ৰেই আপোনাৰ নিকটৱৰ্তী সাব ডিভিজন অফিচত
দাখিল কৰক অভিযোগ লগতে 1912 নম্বৰতো আপুনি এনেধৰণৰ মেছেজ আহিছে বুলি অভিযোগ দাখিল কৰিব পাৰিব